স্বাধীনতা দিৱসৰ তালাচীৰ নামত বজালী আৰক্ষীয়ে অবৈধভাৱে ধন সংগ্ৰহৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে। নলবাৰীৰ বনজিত হুছেইনে এই অভিযোগ উত্থাপন কৰিছে। কালি সন্ধিয়াৰ ভাগত প্ৰায় ৩০০০ কোটি টকা বনজিত হুছেইনৰ পৰা দাবী কৰি এক প্ৰকাৰ আদায় কৰিছিল বজালী আৰক্ষীয়ে। পাটাছাৰকুছিত সংঘটিত হৈছিল এই সমগ্ৰ ঘটনা। এই মুহূৰ্তত বনজিত হুছেইনৰ লগত আমি উপস্থিত আছোঁ। তেখেতৰ পৰা গোটেই কথাখিনি পাতিম, কাৰণ আৰক্ষীৰ এই যি নিৰ্লজ্জ চৰিত্ৰ, সেই চৰিত্ৰ উদঙাই দিয়াৰ পিছত এতিয়া অসম আৰক্ষীত এক প্ৰকাৰ হাহাকাৰ লাগিছে। পোনে পোনে আপোনাৰ ওচৰলৈ আহিছোঁ। ঘটনাটো আচলতে হৈছিল কি? আচলতে মই গোসাইগাঁৱৰ পৰা উভতি আহি আছিলোঁ। উভতি আহি থাকোঁতে আপোনাৰ প্ৰায় 6:30 বজাত পাটাছাৰকুছি দলং জাষ্ট পাৰ কৰিয়ে কালদিয়া নদী নাপাওঁতেই আৰক্ষীৰ এটা দলে তালাচী কৰি আছিল। আৰু মই লক্ষ্য কৰিলোঁ যে অকল সৰু গাড়ীবোৰকহে ৰখাই আছিল, SUV বা ডাঙৰ গাড়ীবোৰক ৰখোৱা নাই, যাব দি আছে। ৰখাওঁতে মই নিজে নাজানিছিলোঁ যে মোৰ পলিউশ্যন চাৰ্টিফিকেটখন আচলতে এক্সপায়াৰ হৈছে। কেতিয়াবা মেছেজ নাহে, পাহৰি যোৱা যায়। গতিকে মোক তেতিয়া যিজন ছাব ইনস্পেক্টৰ আছিল আৰু 6-7জনমান কনষ্টেবল আছিল আৰু 2জন চিভিল ড্ৰেছত ল'ৰা আছিল। মেচিনটো চিভিল ড্ৰেছত থকা ল'ৰাকেইটাৰহে হাতত আছিল, যোনে নাম্বাৰ প্লেটখন চেক কৰে। কৰোঁতে মোক ক'লে যে আপোনাৰ পলিউশ্যন চাৰ্টিফিকেট শেষ হৈছে, 10,000 টকা ফাইন। মই ক'লোঁ মই জানো 10,000 টকা ফাইন। এতিয়া মই ক'লোঁ মই গম নাপাইছিলোঁ, মোৰ হাতত কেছ পইচা নাই, আপোনালোকে মোক অনলাইন ফাইন কৰি দিয়ক বা চালান দিয়ক, মই কোৰ্টত গৈ পইচাটো দি দিম। তাৰপিছত তেখেতসকলে ক'লে যে নাই ইয়াতেই কিবা এটা দিয়ক, কি কৰিব কওক, 5,000 টকা এটা দিয়ক, ইয়াতে ওচৰতে অনলাইন মাৰি দিলে হ'ব। সেনেকৈ কওঁতে মোৰ লগত এজন কনষ্টেবল এজনে মোক কাষৰে দোকান এখনত লৈ যায়, তাৰে আপোনাৰ QR কোডত পইচাটো পে'মেণ্ট কৰিব ক'লে। মানে আৰক্ষীৰ একাউণ্টত নহয় বা ডিপাৰ্টমেণ্টৰ একাউণ্টত নহয়, তাৰ ওচৰৰ দোকান এখনৰ। তাৰপিছত কি হ'ল, আচলতে চাগে এই দোকানখনত পইচাটো এনেকৈ লৈয়ে আছে। লৈ থাকোঁতে দোকানত যিজন মানুহ আছে তেওঁ আৰক্ষীজনক ক'লে, কনষ্টেবলজনক, যে মোক মালিকে আৰু পইচা ল'ব মানা কৰিছে, মই নোৱাৰোঁ আৰু ইয়াতে পইচা ল'ব। তাৰ এনেকুৱা হ'ব পাৰে, তাত এটা লিমিট থাকে, ট্ৰেনজেকশ্যনৰ এটা লিমিট থাকে, হয়তো লিমিটটো ক্ৰছ কৰিব পাৰে, যাৰ কাৰণে ল'ব লিমিট ক্ৰছো কৰিব পাৰে, হয়। তাৰপিছত মোক কনষ্টেবলজনে ক'লে যে আহক, ওচৰতে এটা ATM আছে। মই আচলতে দিব খোজা নাছিলোঁ, মই তৰ্ক কৰিছিলোঁ অলপ, কিন্তু মোৰ অলপ দৌৰা-দৌৰি আছিল। চবৰে নিজস্ব দৌৰা-দৌৰি থাকে, চবে হাতত কাম লৈ বাহিৰলৈ যায়। গতিকে মোৰ তৰ্ক কৰি থকা বৰ এটা সময় নাছিল। গতিকে মই ভাবিলোঁ যে উপায় নাই, এতিয়া কি কৰোঁ, পিছত কথাটো দেখা যাব। গৈ তাৰপিছত মোক কনষ্টেবলজনে লৈ গ'ল SBIৰ ATM এটাৰ ওচৰলৈ। SBI ATMৰ বাহিৰত ল'ৰা এটা থিয় হৈ আছে। কনষ্টেবলজনে সেই ল'ৰাজনক সুধিছে, পইচা আছেনে এতিয়াও? তাৰপিছত মই আপোনাৰ 6:30 বজাত নে 6:29 এই মই 5,000 টকা উইথড্ৰ কৰিছোঁ। তাৰ প্ৰমাণ আপুনি ৰাখি থৈছে? মেছেজটো আহিছে? মেছেজ আহিছে, মই এই মেছেজটো ৰাখিও থৈছোঁ। মই 5,000 টকা তাতে উইথড্ৰ কৰিছোঁ। উইথড্ৰ কৰাৰ পিছত তাৰপিছত যিজন ছাব ইনস্পেক্টৰ আছিল তেখেতে মোৰ পৰা, মই 3,000 টকা দিলোঁ ফাইনেলি। তেখেতসকলে আৰম্ভণিত 5,000 টকা বিচাৰিছিল। মানে 5,000 টকা দাবী কৰি 3,000 টকাত তেওঁলোকে আপোনাক দিবলৈ মান্তি হৈছিল? হয়। তাৰপিছত মই 3,000 টকাটো দিলোঁ। এতিয়া তাতে কথাটো হ'ল, তাৰপিছত মই গুচি আহিলোঁ। নিশ্চয় মোৰ খঙো উঠিছে বিৰাট, কিন্তু একো কৰিবও নোৱাৰোঁ, কাৰণ নিজ ঘৰৰ ওচৰত হ'লেও, নিজৰ স্থানীয় থানাত হ'লেও কিবা এটা কৰিব পাৰি, যে আপুনি কাৰোবাক চিনি পায় বা OC-জনক চিনি পায়। কিন্তু অইন এখন ডিষ্ট্ৰিক্টত যেতিয়া আপোনাক 10-12জন পুলিচে ৰাস্তাত ঘেৰি ধৰিব, আপুনি 5 মিনিট বা 10 মিনিট তৰ্ক কৰিব পাৰে, তাৰপিছত আপুনি একো কৰিব নোৱাৰে, তেওঁলোক আৰক্ষী। গতিকে তাৰপিছত মই খঙতে তাৰ পৰা গুচি আহিলোঁ। আহি 50 মিটাৰমান আঁতৰত মই দোকান এখনত ৰখি দোকানীগৰাকীয়ে, মহিলা এগৰাকী আছিল, তেখেতে হয়তো দেখিছে গোটেই ঘটনাটো। মই একো নকওঁতেই তেখেতে মোক ক'লে যে দাদা, আপুনি চন্দ্ৰলৈ গৈ উভতি আহিব পাৰিব পইচা নিদিয়াকৈ, কিন্তু আজি পাটাছাৰকুছি পুলিচৰ হাতৰ পৰা আপুনি সাৰি যাব নোৱাৰে, পইচা ল'বই ইহঁতে। এনেকৈ বহুজনৰ পৰা ধন সংগ্ৰহ কৰাৰ বিষয়টো যিহেতু হাইৱেৰ পাৰত আমাৰ সাধাৰণ মহিলা এগৰাকীয়ে দোকান এখন দি আছে, তেখেতে যদি এই কথাটো মোক কৈছে আৰু উপজাচি কৈছে, মই একো কোৱা নাই, তাৰমানে এই কথাটো চলি আছে। তাৰপিছত আপোনাৰ মই আহি পালোঁ নলবাৰীলৈ, মোৰ বাসগৃহলৈ। তাৰপিছত মই ছ'চিয়েল মিডিয়াত পষ্ট এটা দিলোঁ। পষ্টটো অলপ ভাইৰেল হ'ল। হোৱাৰ পিছত মোক
বজালী আৰক্ষীৰ এডিশ্যনেল এছ পিয়ে যোগাযোগ কৰিলে। নামটো মনত আছেনে? হয়, ত্ৰিনয়ন ভূঞা। এডিশ্যনেল এছ পিয়ে যোগাযোগ কৰি তেখেতে মোক ক'লে যে সাধাৰণতে এনেকুৱা নহয়, আমি স্বাধীনতা দিৱস উপলক্ষে বহুত এৱেৰনেছ কেম্পেইন চলাই আছোঁ। তেখেতে মোক ফটো পঠিয়ালে, স্কুলীয়া ল'ৰা ছোৱালীক চকলেট বিতৰণ কৰি থকা আৰু তিৰংগা বিতৰণ কৰি থকা। মই ক'লোঁ যে মই সেই ফটোকেইখন চালোঁ, কিন্তু সেই ফটোকেইখন চাই আপোনালোকে স্কুলীয়া ল'ৰা ছোৱালীক চকলেট দিছে, তিৰংগা দিছে, সেইটোৱেদি মোৰ এই সমস্যাটো কেনেকৈ সমাধান হয়? বা ৰাইজে যিটো হাৰাশাস্তি খাই আছে তাতে, যিটো একেবাৰে লুণ্ঠন, এক্সটৰ্চন, যিটোক দিন ডকাইতি বুলি কয়, সেইটোত কেনেকৈ সহায় কৰে? মই আপোনালোকে তিৰংগা বিতৰণ কৰা আৰু চকলেট বিতৰণ কৰা ফটো চালে মোৰ কি হ'ব? কৈছে নাই, আমি তেখেতক ৰিজাৰ্ভ ক্ল'জ কৰিলোঁ। তাৎক্ষণিকভাৱে ৰিজাৰ্ভ ক্ল'জ কৰা বুলি কৈছে, ৰিজাৰ্ভ ক্ল'জ কৰা বুলি, কিন্তু অকল এজনক, যিজন চাব ইনস্পেক্টৰ আছিল। লগতে কিমানগৰাকী মানুহ আছিল মই গন্তিটো কৰিব পৰা নাই সেইখিনি সময়ত, কিন্তু গোটেই মিলি এই দুজন যে চিভিল ড্ৰেছত আছিল সেই দুজনক ধৰি 10-12জন হ'ব। 10-12জন মানুহ আছিল। তাৰ মাত্ৰ সেই বিশেষ আৰক্ষীগৰাকীক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি কৈছে। হয়, মোকতো হেৰিলৈ ATM-লৈ বা সেই দোকানখনলৈ এজন কনষ্টেবলে লৈ গৈছিল, এজনে মোক দোকানলৈ লৈ গৈছে, এজনে ATM-ত লৈ গৈছে। মানে এই গোটেই ঘটনাটোত 3-4জন ফুল্লি ইনভলভ আছিল, তাৰপিছত মাত্ৰ এজনৰ ৰিজাৰ্ভ। গোটেই কেইজনে ফুল্লি ইনভলভ আছিল, কাৰণ ইজনে সিজনক চিঞৰি সুধি আছে, ঐ দিলেনে পইচাটো? কৈছে নাই নাই। দিলেনে বস্তুটো? তাৰপিছত ইজনে সিজনক কয় নাই নাই, ছাৰৰ হাতত দিব। গতিকে গোটেই কেইজন জড়িত। তাৰপিছত এডিশ্যনেল এছ পিয়ে মোক ক'লে যে আমি তেখেতসকলক গাড়ীৰ তালাচী ল'বহে তাতে হেৰি দিছিলোঁ, ডিউটি দিছিলোঁ। কিন্তু আচৰিত কথাটো হ'ল, মোৰ গাড়ীত আছিল, বেগ চেগ আছিল, মোৰ বেগ চেগ একো তালাচী নকৰিলে। অকল আপোনাৰ পলিউশ্যন ফেইল, 10,000 টকা ফাইন। গোটেই কথাটো তেনেকেই আৰম্ভ হ'ল আৰু টকাতেই শেষ হ'ল। গতিকে আপোনাৰ যদি তালাচী ল'ব দিছিল তেখেতসকলেতো তালাচী লৈ থকা নাই, তেখেতসকলে অকল লুণ্ঠনে কৰি আছে। মানে আপোনাৰ গাড়ী তালাচী নল'লেই মোৰ গাড়ীৰ তালাচী। মানে এইটো কথাৰ পৰা এইটো এটা প্ৰমাণ, এই স্বাধীনতা দিৱস আজি প্ৰায় সন্ধিয়াত তেওঁলোকে তালাচী কৰিছে। যদি কোনোবাই অবৈধ কিবা সামগ্ৰী বা কিবা নিষিদ্ধ সামগ্ৰী যদি লৈ আহিলেহেঁতেন, সেই টকাটোৰ বিনিময়ত তেওঁলোকে সামগ্ৰী নিৰ্বিঘ্নে এই ধৰণে প্ৰৱেশ কৰিব পাৰিলেহেঁতেন। মোৰ গাড়ীতেই যদি কিবা অবৈধ সামগ্ৰী থাকিল হয়, সেই 3,000 টকা দি মই অবৈধ সামগ্ৰী ইতিমধ্যে নলবাৰীলৈ লৈ আহিব পাৰিলোঁ হয়, কাৰণ মোৰ গাড়ীখনতো তালাচী নল'লে তেখেতক। আৰক্ষীয়ে ভুলটো স্বীকাৰ কৰিছে, যিহেতু ৰিজাৰ্ভ ক্ল'জ কৰা বুলি কৈছে। এডিশ্যনেল এছ পিয়ে ভুলটো স্বীকাৰ কৰিছে। হয় হয়, কৰিছে। ৰিজাৰ্ভ ক্ল'জ কৰা বুলি কৈছে, কিন্তু এজন বিশেষ অফিচাৰক ৰিজাৰ্ভ ক্ল'জ কৰা বুলি কৈছে। আকৌ আৰু এটা ভয়ংকৰ কথা ক'লে যে এই আৰক্ষী বিষয়াজন বোলে তাতে ডিউটি নাছিলেই তেখেতৰ। এডিশ্যনেল এছ পিয়ে সেই কথা কৈছে। এডিশ্যনেল এছ পিয়ে মোক কৈছে যে তেখেতৰ তাতে ডিউটিয়ে নাছিল ৰষ্টাৰত। গতিকে ডিউটি নথকা চাব ইনস্পেক্টৰ এজনে স্বাধীনতাৰ দিৱসৰ আগদিনা সন্ধিয়া ৰাষ্ট্ৰীয় ঘাইপথত, যদি তেখেতৰ ডিউটিয়ে নাছিল, তেখেত তাতে গৈ কেনেকৈ থিয় হ'ল? ডাঙৰ প্ৰশ্ন। এতিয়া গোটেই ঘটনাটো কি বিচাৰিব? যিহেতু এতিয়া আপোনাক কৈছে ৰিজাৰ্ভ ক্ল'জ কৰা বুলি বা পুলিচে ভুল স্বীকাৰ কৰিছে, আপুনি কি ধৰণে আপুনি ন্যায় বিচাৰিব? কাৰণ 3,000 টকা কম টকা নহয়, আৰু আপোনাৰ পৰা যদি 3,000 লৈছে, আন বহুতে এই ধৰণে কিন্তু আপোনাৰ ছ'চিয়েল মিডিয়াত আপোনাক ছাপোৰ্ট কৰিছে, বা এই ধৰণৰ ঘটনা আৰু যে হৈছে সেই কথাটো কিন্তু ফেচবুকত কৈছে আপোনাক। এতিয়া হয়, মোক বহুতে ইতিমধ্যে মেছেজো কৰিছে আৰু বহুতে ছ'চিয়েল মিডিয়াটো লিখিছে যে এইটো 3-4 দিনৰ পৰা চলি আছে। সেই একে স্পটতে এইটো 3-4 দিনৰ পৰা চলি আছে। মই এডিশ্যনেল এছ পি গৰাকীক কৈছোঁ যে মই যদি যাব লাগে তাতে, মই যাবলৈ প্ৰস্তুত। কোনখন দোকান, কোনটো ATM, কোন কেইজন আৰক্ষী, মই গৈ দেখাই দিব পাৰিম। মই এইটো এডিশ্যনেল এছ পি গৰাকীক কৈছোঁ। এতিয়া কথাটো হ'ল, মোৰ পলিউশ্যন চাৰ্টিফিকেট নাই, মটৰ ভেহিকেল এক্টৰ মই ভায়লেট কৰিছোঁ ছেকশ্যন এটা। মই পেনাল্টি দিবলৈ ৰাজি, কাৰণ মই যদি 10,000 টকাও পেনাল্টি দিব লাগে, মই পেনাল্টি দিম। সেইটো চৰকাৰলৈ যাব সেই পইচাটো, তাৰমানে ৰাইজলৈ যাব 10,000 টকাটো। কোনো এই ধৰণে অবৈধভাৱে সংগ্ৰহ কৰাৰ পিছত আৰক্ষী বিষয়াৰ পকেটলৈ নাযায়। গতিকে মই এইটো বিচাৰিম যে মোৰ পলিউশ্যন চাৰ্টিফিকেট নাই, লগা হ'লে মোক এতিয়াও আহি পেলাই ফাইন কৰি দিয়ক, মই 10,000 টকা অনলাইন দিম বা কোৰ্টত গৈ দিম, কিন্তু মোক 3,000 টকাটো ঘূৰাই লাগে। ঠিক আছে বাৰু। এয়া আছিল বনজিৎ হুছেইন, যিকেইটা অভিযোগ উত্থাপন কৰিলে ND24 দৰ্শকসকলে স্পষ্টকৈ শুনিলে। মুকলিকৈ কৈছে যে যিসকল আৰক্ষী বিষয়াই ধন সংগ্ৰহ কৰিছিল, যি দোকানলৈ লৈ গৈছিল, যিটো QR কোড
ক্ষেত্ৰত তেখেতক স্কেন কৰাৰ বিনিময়ত টকাটো দিব কোৱা হৈছিল যিটো এটিএমত তেখেতে টকা সংগ্ৰহ কৰিছিল গোটেইখিনি তথ্য প্ৰমাণ বজালী আৰক্ষীক দিবলৈ সাজু আছে বা অসম আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক দিবলৈ তেখেতে সাজু আছে প্ৰয়োজনত তেখেতে যি উলংঘা কৰা যি আচলতে নিয়ম বা উলংঘা কৰা যিটো আচলতে তেখেতৰ প্ৰদূষণৰ নথিপত্ৰ সেই নথিপত্ৰ যেহেতু তেখেতৰ নাছিল সেই উলংঘনৰ ধন তেখেতসকলে দিব সাজু আছে বিনিময়ত কিন্তু তেখেতে যি ৩০০০ টকা প্ৰদান কৰিছিল সেই ৩০০০ টকা তেখেতক ঘূৰাই লাগে কিন্তু এই ঘটনাটো এটা কথা পুনৰবাৰ প্ৰমাণ কৰিলে অসম আৰক্ষীৰ একাংশ দায়বদ্ধ আৰু একাংশ কৰ্তব্যশীল বিষয়া বা জোৱানৰ বিপৰীতে মুষ্টিমেয় একাংশ এই ধৰণৰ আৰক্ষী বিষয়াৰ বাবেই বা আৰক্ষীৰ জোৱানৰ বাবেই অসম আৰক্ষী বাৰম্বাৰ এই ধৰণে লজ্জিত হ'বলগীয়া হয় বাৰম্বাৰ জনতাৰ চকুত তেওঁলোকে তল পেলাবলগীয়া হয় মূৰ আৰু গতিকে এই ধৰণৰ একাংশ আৰক্ষী বিষয়াক নাকি লগোৱাৰ ক্ষেত্ৰত বা আৰক্ষীৰ এই ধৰণৰ চৰিত্ৰক সংশোধন কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত